একদম ফাৰ্ষ্ট কুৱেশ্যন এনেকুৱা গৰমৰ লগত ডিল কৰিবলৈ আজিৰ তাৰিখত এচিৰো শক্তি কমি গৈছে তেনেকুৱা সময়ত আমাৰ ৰিলায়েবল চ'ৰ্চ এটা হৈ যায় যে কোকো কোলা খাই দিওঁ আৰু ঠাণ্ডা লগাই দিওঁ যিটো মই জানো একদমেই হেল্থৰ কাৰণে বেয়া চ' হোৱাট ইজ দ্য ইমিডিয়েট ৰেমেডি বা যদি আমি কওঁ গৰমক ডিল কৰা একদম ফাৰ্ষ্ট ৱেটো কি হ'ব পাৰে চিম্পল হাইড্ৰেশ্যন পানী খাই থাকা পানী আৰু বেলেগ কথা একো নাই মানে গৰমটোতো এটা প্ৰাকৃতিক বস্তু ৰাইট প্ৰাকৃতিক বস্তুৰ লগত শৰীৰটো এডজাষ্ট কৰিবৰ কাৰণে শৰীৰে কি কৰে বডিটো যাতে ডেমেজ নহয় তাৰ কাৰণে শৰীৰে ঘামটো উলিয়াই থাকে ঘামটো যিমানে উলিয়াই থাকিব শৰীৰৰ পৰা পানী লছ হৈ গৈ থাকিব আৰু যিমানে পানী লছ হৈ গৈ থাকিব সিমানে চেলবিলাক ইঞ্জুৰি হোৱাৰ চান্স থাকে সেইকাৰণে আমাৰ মেইন কামটো হৈছে পানী হাইড্ৰেশ্যন মেইনটেইন কৰা এতিয়া পানী হ'ল এইটো নৰ্মেল ৱাটাৰ হওক কক'নাট ৱাটাৰ হওক বা নাৰিকল পানী বা নেমু পানী খাওক কিন্তু কি হয় তুমি যদি কোকা কোলা খাই দিয়া বা এনেধৰণৰ যদি কিবা এটা খাই দিয়া মানে ক'ল্ড ড্ৰিংকছ টাইপৰ এইবোৰ বস্তুৱে আল্টিমেটলি তোমাৰ গৈ পিনে ডিহাইড্ৰেশ্যন বেছিহে কৰে